নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। মোৰ অলপ শাৰীৰিক অসুস্থ হৈ থকাৰ বাবে কেইবাদিনৰ পৰা ভিডিঅ'টো আপলোড কৰিব পৰা নাই, সেইকাৰণে ক্ষমা খুজিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। IDBI বেংক এছিষ্টেণ্ট মেনেজাৰ ফালৰ ৰিকুৱাৰমেণ্ট ওলাইছে, 600টা পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি বহি অনলাইনতে এপ্লাইটো কৰিব পাৰিব। IDBI বেংকৰ ফালৰ পৰা ওলাইছে পোষ্টকেইটা। 1 নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পোষ্ট ওলাইছে, গ্ৰেড O পোষ্ট ওলাইছে 500টা পোষ্ট আৰু এজ লিমিটটো আপোনালোকৰ দিয়া আছে মিনিমাম এজ লিমিট 20 ইয়েৰ, মানে 20 বছৰ মিনিমাম এজ লিমিট আৰু মেক্সিমাম এজ লিমিটটো দিয়া আছে 25 বছৰ, মানে এজ লিমিটটো 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজ, মানে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ ফালৰ পৰা। আৰু 2 নম্বৰ পোষ্টটো হ'ল এগ্ৰি এছেট অফিচাৰ AAO পোষ্ট ওলাইছে 100টা আৰু এজ লিমিটটো আপোনালোকৰ দিয়া আছে মিনিমাম এজ লিমিটটো 20 ইয়েৰ আৰু মেক্সিমাম এজ লিমিট 25 ইয়েৰ, মানে 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আপোনালোকৰ বয়সৰ সময়সীমাটো হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা আপোনালোকে কি পাছ কৰা হ'ব লাগিব, কি শৈক্ষিক অৰ্হতা লাগিব, 4 ইয়েৰ ডিগ্ৰী PSc বা BTech বা BE ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ফিচাৰী চায়েন্স ইঞ্জিনিয়াৰিং, এনিমেল হাজবেণ্ডাৰী, ভেটেনেৰী চায়েন্স, ফৰেষ্ট্ৰি, ডেইৰী চায়েন্স বা টেকন'লজি, ফুড চায়েন্স বা টেকন'লজি, এইবিলাকত আপোনালোকে 4 বছৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু অদাৰ ক্ৰাইটেৰিয়া অফ IDBI বেংক ৰিকুৱাৰমেণ্ট, আৰু বেলেগ কি ক্ৰাইটেৰিয়া লাগিব, আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো কেটেগৰী ৱাইজ থাকিব গভৰ্ণমেণ্ট ৰুলৰ মতে, যেনেকৈ SC ST কাৰণে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব আৰু OBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, PWD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। মিনিমাম পাছিং পাৰ্চেণ্টেজ আপোনালোকৰ লাগিব মিনিমাম 60% পাছ কৰা হ'ব লাগিব জেনেৰেল, EWS আৰু OBC কেণ্ডিডেটৰ কাৰণে। আৰু SC ST বা PWBD কাৰণে 55% মাৰ্কছ থাকিলে হৈ যাব। আৰু কম্পিউটাৰ লিটাৰেচি আৰু আপোনালোকে ভালকৈ আপোনালোকৰ কম্পিউটাৰ নলেজ জানিব লাগিব। এপ্লিকেশ্যন ফিজটো থাকিব আপোনালোকৰ অৰ্ডাৰ্ছৰ কাৰণে 1050 টকা আৰু SC ST PWD কাৰণে 250 টকা এপ্লিকেশ্যন ফিজ থাকিব। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ থ্ৰুৱেদি আপোনালোকে দিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব এইটো পষ্টৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ত থকা ডেছক্ৰিপশ্যনত যাওক, নহ'লে আপোনালোকে IDBI ৰিকুৱাৰমেণ্ট পৰ্টেলত গৈ আপোনালোকে অনলাইনটো কৰি ল'ব। ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়ক যে IDBI বেংকৰ ৰিকুৱাৰমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট ডেটকেইটা হ'ব আপোনালোকৰ। ষ্টাৰ্ট হৈছিলে আপোনালোকৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন হৈছিলে 21 নৱেম্বৰ 2024 পৰা আৰু লাষ্ট ডেটত থাকিব আপোনালোকৰ 30 নৱেম্বৰ 2024 পৰ্যন্ত। ধন্যবাদ।